ৰঙিয়াত সপ্তম সংখ্যক উত্তৰ পূব কুম্ভু প্ৰতিযোগিতাৰ সামৰণি অসমৰ শিৰত শ্ৰেষ্ঠ দলৰ সন্মান মেঘালয়লৈ দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান যোৱা 22 আগষ্টৰ পৰা 24 আগষ্টলৈ ৰঙিয়াৰ সংগম সংঘৰ বাকৰিত অনুষ্ঠিত হয় সপ্তম সংখ্যক উত্তৰ পূব কুম্ভু প্ৰতিযোগিতা 2025 অল ইণ্ডিয়া কুম্ভু ফেডাৰেশ্যনৰ অধীনত তথা অসম কুম্ভু ক্ৰীড়া সন্থাৰ সহযোগত আৰু ৰঙিয়া কুম্ভু সন্থাৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে অসমৰ উপৰি মেঘালয় নাগালেণ্ড ত্ৰিপুৰা অৰুণাচল ছিকিম মণিপুৰ আদি ৰাজ্যক প্ৰতিনিধিত্ব কৰা কুম্ভু খেলুৱৈয়ে সাব জুনিয়ৰ জুনিয়ৰ সিনিয়ৰ আদি শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত প্ৰায় 350 গৰাকী খেলুৱৈয়ে ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব প্ৰতিযোগিতাত দুৰ্দান্ত প্ৰদৰ্শনেৰে আয়োজক অসমে আজৰি আনিলে শ্ৰেষ্ঠ দলৰ সন্মান ফাইট ইভেণ্টত 40টা সোণ 28টা ৰূপ 15টা ব্ৰঞ্জ অৰ্জন কৰাৰ উপৰি টাউলু ইভেণ্টত 7টা সোণ 7টা ৰূপ 2টা ব্ৰঞ্জ সহ মুঠ 99টা পদকেৰে অসমে লাভ কৰে এই সন্মান আনহাতে প্ৰতিযোগিতাখনত মেঘালয়ে লাভ কৰে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান ফাইট ইভেণ্টত 6টা সোণ 5টা ৰূপ 8টা ব্ৰঞ্জ আৰু টাউলু শাখাত 4টা সোণ 2টা ৰূপ 3টা ব্ৰঞ্জ সহ মুঠ 28টা পদক দখলেৰে মেঘালয়ৰ শিৰত জিলিকিল এই সন্মান ইফালে সাব জুনিয়ৰ শাখাত শ্ৰেষ্ঠ খেলুৱৈ অসমৰ আফিফ খান হোৱাৰ বিপৰীতে সিনিয়ৰত শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ দখল কৰে মেঘালয়ৰ নিফাছ বে তদুপৰি ছোৱালী শাখাৰ জুনিয়ৰত শ্ৰেষ্ঠ ফাইটাৰ অসমৰ জেৰিফা আহমেদ হোৱাৰ বিপৰীতে সিনিয়ৰত শ্ৰেষ্ঠ খেলুৱৈ ৰূপে উজলিল মেঘালয়ৰ থানেং গিলেন উল্লেখ্য যে প্ৰতিযোগিতাখনত উপস্থিত থাকিল অল ইণ্ডিয়া কুম্ভু ফেডাৰেশ্যনৰ সভাপতি চিফু চি এল লামা উপসভাপতি চিফু জেনিথো আইমি নাগালেণ্ড কুম্ভু ক্ৰীড়া সন্থাৰ সভাপতি মাষ্টাৰ ইকাটো ৱাই কিহো অসম কুম্ভু ক্ৰীড়া সন্থাৰ সভাপতি চিফু এল ৰতন সিং উপসভাপতি চিফু মুকুতা কলিতা চিফু দেৱ কুমাৰ বসুমতাৰী মাষ্টাৰ নিপেন ৰাভা উপদেষ্টা চিফু ৰঘুপতি কোঁৱৰ সম্পাদক মাষ্টাৰ আজহাৰুল আমিন সহকাৰী সম্পাদক আসিফুৰ ৰহমান বৰা আয়োজক সম্পাদক মাষ্টাৰ ৰাজা দাস কোষাধ্যক্ষ ৰেজেক আলীৰ দৰে বিশিষ্ট ব্যক্তিসকল পদক লাভ কৰা খেলুৱৈসকলক বঁটা বিতৰণ কৰে আয়োজক সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতা কাৰ্যকৰী সভাপতি মুকুট চৌধুৰী উপসভাপতি নিৰোদ কাকতি কোষাধ্যক্ষ সুনীল জৈন অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা অৱসৰপ্ৰাপ্ত সেনা বিষয়া বুধীন্দ্ৰ লহকৰ সহকাৰী আয়ুক্ত অনুপম বড়ো উপ পৌৰপতি বিদ্যুৎ ডেকা ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ নাথ আদি ব্যক্তিয়ে ক্ৰীড়া অনুৰাগীৰ আশা এনে টুৰ্ণামেণ্টৰ আচলত ধৰি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় দৰবাৰত জিলিকি উঠক অসমৰ উদিত কুম্ভু খেলুৱৈ নিউজ ডেস্ক ৰিপৰ্ট গোগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210098 ৱেবছাইট www.aipguwahati.in